নমস্কাৰ, আজি হৈছে 20 আগষ্ট। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিব লৈছোঁ প্ৰথমটো খবৰ। কোনে ৰচিছিল মুখ্যমন্ত্ৰীক হত্যাৰ পৰিকল্পনা? আব্দুল মুতালেবক আটকৰ পাছতে আৰু 3জন পৰিছে আৰক্ষী জালত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকিৰ 1 ঘণ্টাৰ ভিতৰতে আটক কৰা হৈছিল আব্দুল মুতালেবক। পুনৰ 3জনক আটক কৰিছে আৰক্ষীয়ে। আব্দুল মুতালেবৰ পিতৃ ভাতৃক আটক কৰে আৰক্ষীয়ে। আব্দুল্লাৰ পিতৃ আব্দুল খালেক, ভাতৃ আবু তালেবক আটক কৰিছে আৰক্ষীয়ে। ৰছিদুল ইছলাম নামৰ যুৱক এজনকো আটক কৰে আৰক্ষীয়ে। বৰালীমাৰীৰ পৰা সুৰা পোছাৰ বাবে আটক কৰে আৰক্ষীয়ে। ইয়াৰ পাছৰ খবৰ, কাজল গাঁৱত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা লাভ জেহাদৰ ঘটনা। লাভ জেহাদৰ বলি হোৱা নাবালিকাৰ সৈতে 3 পাখণ্ডৰ জঘন্য কাণ্ড। লাভ জেহাদৰ জালত পেলাই প্ৰেমিক নাছিউল শ্বেখ আৰু 2 পাখণ্ডৰ ভয়াৱহ কাণ্ড। 10ম শ্ৰেণীৰ এগৰাকী নাবালিকা ছাত্ৰীক মাতি নি দলবদ্ধভাৱে নিকৃষ্ট কাণ্ডত 3গৰাকী পাখণ্ডৰ। 3জন পাখণ্ড ক্ৰমে নাছিৰুল, পীৰ মহম্মদ, হাৰুনুল হাছেন। ঘৰ বা আৰক্ষীক জনালেই ভিডিঅ' ভাইৰেল কৰাৰো ভাবুকি প্ৰদান কৰা হৈছিল নাবালিকাগৰাকীক। কাজলগাঁও আৰক্ষীৰ জালত পৰিছে এই জঘন্য ঘটনাৰে জড়িত 3গৰাকী অভিযুক্ত। নাবালিকাক ভাবুকিৰ বিপৰীতে ৱেবছাইটত ভিডিঅ' ভাইৰেল কৰিলে অভিযুক্তই। ভুক্তভোগী নাবালিকাই পৰিয়ালক অৱগত কৰাৰ পাছতে এজাহাৰ দাখিল কৰিছিল পৰিয়ালে। কাজল গাঁৱত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা এই লাভ জেহাদৰ ঘটনাটো। দিব লৈছে এটা পলিটিকেল ব্ৰেকিং নিউজ। জাতিৰ শত্ৰু বদৰুদ্দিন আজমল। জাতিৰ শত্ৰু বদৰুদ্দিনৰ হাতত 500 টকাত বিক্ৰী নহ'ব। বদৰুদ্দিনৰ ওচৰত আঁঠু নল'ব। আজমলৰ ওচৰত হাজাৰ হাজাৰ কোটি টকা থাকিব পাৰে। পইচা আছে বাবে 500 টকাকৈ দলিয়াই দিব পাৰে। কিন্তু বদৰুদ্দিন আজমলে অসমীয়াক কিনিব নোৱাৰে, এনেদৰে মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী বিমল বৰাই। মন্ত্ৰী বিমল বৰাই মন্তব্য কৰি কয়, শংকৰদেৱৰ জন্মস্থান বহু লাখ কোটি টকা দিও কিনিব নোৱাৰে। আজমলৰ ওচৰত আঁঠু লৈ 860জন শ্বহীদক অপমান নকৰিব। অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়ে বদৰুদ্দিন আজমলে। অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ আজমলে জন্ম দিছিল AIUDFৰ। বদৰুদ্দিন আজমল আমাৰ বন্ধু হ'ব নোৱাৰে। বিজেপি নহা হ'লে গুৰুজনাৰ জন্মস্থানো উদ্ধাৰ নহ'লহেঁতেন। জাতীয়তাবাদৰ কথা কৈ আজমলৰ লগত মিলা মিছা এইবোৰ নচলিব। জাতীয়তাবাদ আৰু আজমল একেই হ'ব নোৱাৰে। বিশেষ এজেণ্ডা লৈ শিৱসাগৰলৈ আহিছে বদৰুদ্দিন আজমল। এনেদৰে এতিয়া এটাৰ পাছত আন এটা বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰী বিমল বৰাই। মন্ত্ৰী বিমল বৰাই কয়, হু ইজ বদৰুদ্দিন আজমল পাহৰি গ'লে নহ'ব। নামটিত থকা আগৰ নিবলৈ হাস্পতাল খুলিব বিচাৰিছে বদৰুদ্দিন আজমলে। শিৱসাগৰত অবৈধ ঘাটি বনাব বিচাৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলক এনেদৰে থকা সৰকা মন্ত্ৰী বিমল বৰাৰ। গৌৰৱ গগৈৰ বাবে কংগ্ৰেছ দল পচিছে। গৌৰৱ গগৈ সাংঘাতিক সাম্প্ৰদায়িক মানুহ। এই মুহূৰ্তত জনাইছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। ৰকিবুল হুছেইন সভাপতি হোৱা হ'লে কংগ্ৰেছৰ আজিৰ পৰিস্থিতি নহ'লহেঁতেন। ৰকিবুল হ'ব লাগিছিল কংগ্ৰেছৰ সভাপতি। মুছলমান হোৱা বাবেই ৰকিবুল হুছেইন সভাপতি নহ'ল। কুস্তি লগালেও 2 ৰাউণ্ড 3 ৰাউণ্ডৰ ভিতৰত ৰকিবুল জিকি যাব। এইবাৰ এইদৰে মন্তব্য প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কয়, কংগ্ৰেছে আমাক বহুত গাদ্দাৰী কৰিছে। নগাঁও লোকসভা নিৰ্বাচনতো আমি কংগ্ৰেছক সহায় নকৰোঁ। নগাঁৱত কংগ্ৰেছে মুছলমানত প্ৰাৰ্থিত্ব দিবই নোৱাৰে। মুছলমানক প্ৰাৰ্থিত্ব দিলেই কংগ্ৰেছে পাৰ্টি ভাঙি যাব। কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক বদৰুদ্দিন আজমল। আন এটা খবৰ, এতিয়াৰে পৰা RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কঠোৰ নিৰ্দেশনা জাৰি। লোনৰ EMI বিচাৰি বেংকে হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক। ঋণৰ কিস্তি বিচাৰি ঘৰলৈও যাব নোৱাৰিব বেংকৰ কৰ্মচাৰী। EMIক লৈ RBI কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি। সম্পত্তি জব্দকে ধৰি অপমানজনক মন্তব্য কৰিব নোৱাৰিব গ্ৰাহকক। পুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজালৈহে কিস্তি সম্বন্ধীয় কথাত ফোন কৰিব পাৰিব। ফাইনেন্সত ক্ৰয় কৰা ইলেক্ট্ৰনিক সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম। প্ৰতিটো বেংকে মানিব লাগিব RBI এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 1 আগষ্ট 2027ৰ পৰা দেশজুৰি প্ৰযোজ্য হ'ব এই নিৰ্দেশনাসমূহ। আহি পৰিছে আন এটা খবৰ, বান সাহায্য নামত লাখ লাখ টকা আত্মসাতৰ ঘটনা আহিছে পোহৰলৈ। ৰাজ্যত সংঘটিত হৈছে বান সাহায্য নামত ধন আত্মসাতৰ ভয়ংকৰ ঘটনা। বানাক্ৰান্তক সহায়ৰ বাবে লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাৎ কৰে দুৰ্বৃত্তই।
লাচিত সেনা অসম থলগিৰি নামত ৰচিদ ব্যৱহাৰ কৰি প্ৰবঞ্চনা। দুলাল দত্ত নামৰ প্ৰবঞ্চকৰ নেতৃত্বত এই প্ৰবঞ্চনাৰ জাল। বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অৰ্থ সংগ্ৰহ 5জনীয়া এই প্ৰবঞ্চকৰ দলটোৰ। ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন সংগ্ৰহ কৰা দৃশ্য বন্দী হৈ ৰৈছে CCTV কেমেৰাত। দুলাল দত্ত নামৰ প্ৰবঞ্চকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সংগঠনৰ। পিষ্টল লৈ ধন দাবী কৰাক লৈও পূৰ্বেও গ্ৰেপ্তাৰ কৰা হৈছিল দুলাল দত্তক। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। ছাত্ৰৰ শত্ৰু ৰাহুল গান্ধী। নিশা কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে শ শ ছাত্ৰৰ প্ৰতিবাদ। এইবাৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ শ ছাত্ৰ। নিশা কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰা হৈছে। মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক পদত্যাগ কৰাৰ দাবী। নিশা ৰাজপথলৈ ওলাইছে শ শ ছাত্ৰ। 22 দিন ধৰি ছাত্ৰই কৰা আন্দোলনক গুৰুত্ব নিদিয়াৰ অভিযোগ। ঝাৰখণ্ডৰ ৰাঁচীত তীব্ৰ প্ৰতিবাদ ছাত্ৰ সমাজৰ। JPSC JSSC পৰীক্ষাত গাফিলতিৰ অভিযোগৰে তীব্ৰ প্ৰতিবাদ ছাত্ৰ সমাজৰ। ইনকালাব জিন্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ ক্ষোভিত ছাত্ৰৰ। কংগ্ৰেছৰ নেতৃত্বাধীন JMM চৰকাৰৰ নীতিক লৈ অসন্তুষ্ট হৈ পৰিছে ছাত্ৰ সমাজ। দিব লৈছোঁ আন এটা খবৰ। কংগ্ৰেছৰ যদি কিবা লাজ বাকী আছে তেন্তে বংকিম চন্দ্ৰ চেটাৰ্জী আৰু দেশবাসীৰ ওচৰত হাত মেলি ক্ষমা খুজিব লাগে। এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। গৃহমন্ত্ৰী অমিত শ্বাহে কয়, কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত বন্দে মাতৰম গীতটো ছোনিয়া গান্ধীয়ে আধাতে বন্ধ কৰিবলৈ কৈছিল। আমি সকলোৱে টিভিত চাইছিলোঁ। 140 কোটি মানুহে আপোনাক চাই আছিল। আপুনি কৰা এই পাপ দেশবাসীয়ে কেতিয়াও ক্ষমা নকৰে। এনেদৰে মন্তব্য প্ৰকাশ কৰিছে অমিত শ্বাহে। দিব লৈছোঁ আন এটা খবৰ। 2031 চনৰ ভিতৰত অসমৰ আন্তঃগাঁথনিত হ'ব 1.50 লাখ কোটি টকাৰ বিনিয়োগ। হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। অসমৰ আন্তঃগাঁথনি আৰু মূলধনী ব্যয় বৃদ্ধিৰ বাবে অহা 5 বছৰত 1.50 লাখ কোটি টকা বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। ইনভেষ্টমেণ্টৰ ভিতৰতে 50,000 কোটি টকা ৰাজ্য চৰকাৰৰ নিজা সম্পদৰ পৰা ব্যয় কৰা হ'ব। স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। এই ইনভেষ্টমেণ্ট অৰ্থাৎ বিনিয়োগৰ ভিতৰত 50,000 কোটি টকা ৰাজ্য চৰকাৰৰ নিজা সম্পদৰ পৰা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই বৃহৎ বিনিয়োগৰ লক্ষ্য হৈছে 2047 চনৰ ভিতৰত এক বিকশিত অসম গঢ়ি তোলা। পথঘাট, বিদ্যালয়, নগৰ উন্নয়ন, গ্ৰাম উন্নয়ন আৰু অন্যান্য আন্তঃগাঁথনি প্ৰকল্পত এই ধন ব্যয় কৰা হ'ব। ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ গতি অধিক তীব্ৰ কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়া বুলি উল্লেখ কৰে। হিমন্ত বিশ্ব শৰ্মাই কয় যে বিগত এটা দশকত অসমৰ অৰ্থনীতি 3 গুণ বৃদ্ধি পাইছে। অসমৰ এই পৰিৱৰ্তনক তেওঁ চাহৰ পৰা চিপলৈ যাত্ৰা বুলি অভিহিত কৰে। টাটা গোষ্ঠীৰ আগন্তুক ছেমিকণ্ডাক্টৰ প্ৰকল্পক এই নতুন অৰ্থনৈতিক পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে অসমৰ সমুদ্ৰ উপকূল নাই আৰু উৰিষ্যাৰ দৰে বৃহৎ প্ৰাকৃতিক সম্পদো নাই। ইয়াৰ উপৰি ৰাজ্যখনে বহু বছৰ ধৰি উগ্ৰপন্থা আৰু সংঘাতৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। তথাপি অসমৰ উন্নয়নৰ এক নিজস্ব মডেল গঢ় লৈ উঠিছে আৰু এই অসম মডেল এতিয়া দেশত স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰিছে বুলি তেওঁ দাবী কৰে। শেহতীয়া বানপানীৰ ফলত পূব অসমৰ কেইবাখনো জিলাত হোৱা ব্যাপক ক্ষয় ক্ষতিৰ কথাও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। বানত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তেওঁ কয় যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ধনৰ অভাৱ হ'বলৈ দিয়া নহ'ব। ইফালে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অধিক কঠোৰ কৰাৰো ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা 1 নৱেম্বৰৰ পৰা 30 দিনীয়া বিশেষ অভিযান চলোৱা হ'ব বুলি তেওঁ কয়। অসমত বাল্য বিবাহ আৰু বহুবিবাহ সম্পূৰ্ণৰূপে বন্ধ নোহোৱালৈকে চৰকাৰে অভিযান অব্যাহত ৰাখিব বুলি তেওঁ স্পষ্ট কৰে। যুৱ সমাজৰ উন্নয়নৰ ক্ষেত্ৰতো নতুন পদক্ষেপৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। যুৱক যুৱতীসকলক জেন জি বা জেন আলফা হিচাপে ভাগ কৰাৰ ধাৰণাক তেওঁ ইউৰোপীয় ধাৰণা বুলি অভিহিত কৰে। ইয়াৰ পৰিৱৰ্তে যুৱকসকলৰ দক্ষতা বিকাশ, কৰ্মসংস্থাপন আৰু সামগ্ৰিক বিকাশৰ বাবে পৃথক যুৱ উন্নয়ন আৰু সবলীকৰণৰ বিভাগ গঠন কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে। প্ৰশাসনিক ক্ষেত্ৰতো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰা হয়। ৰাজ্যত আৰু 8টা নতুন সহ-জিলা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। লগতে চৰকাৰী কাৰ্যালয়ত দীৰ্ঘদিন ধৰি পৰি থকা ফাইলসমূহ মিছন মোডত নিষ্পত্তি কৰি প্ৰশাসনিক কাম কাজ অধিক দ্ৰুত আৰু ফলপ্ৰসূ কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ উপৰি আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চুকাফা অসমলৈ অহাৰ 800 বছৰৰ পূৰ্তি উদযাপন কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। প্ৰায় 600 বছৰ ধৰি এই অঞ্চলত শাসন আহোমসকলে
কৰা আহোমসকলে অসমৰ একতা আৰু ইতিহাস গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি তেওঁ উল্লেখ কৰে।